ফাইনেলি বন্ধুসকল আজি দিনটোতে মিছন বসুন্ধৰা 3.0 ওপৰত অসম চৰকাৰৰ ফালৰ পৰা আহি পৰিছে এটা ভাল খবৰ। তো আপোনালোক যিসকল লোকে এইবাৰ যোনটো নেকি মিছন বসুন্ধৰা 3.0 আপোনালোকে আবেদন কৰিছিলে, তো বৰ্তমান যোনটো নেকি চৰকাৰৰ ফালৰ পৰা খবৰ আহিছে, তো বন্ধুসকল আজি দিনটোতে লাখ লাখ লোকৰ নামত মাটি পট্টা মুকলি কৰিলে। অৰ্থাৎ আপোনালোকে এতিয়া আপোনাৰ সেই যদি আপোনালোকে এপ্লাই কৰিছিলে আপুনি এতিয়া চাব পাৰিব যে আপোনাৰ নামত বৰ্তমান পট্টা মুকলি হ'ল নে নাই। তো যোনটো নেকি বৰ্তমান খবৰ আহিছে আৰু আপোনালোকে এতিয়া সেই পট্টাটো লাভ কৰিবৰ কাৰণে আপোনালোকে চাবৰ কাৰণে তো আপোনালোকে যোনটো নেকি ৱেবছাইট বৰ্তমান ৱেবছাইটটো মুকলি কৰিছে। তো বন্ধুসকল যিটো ৱেবছাইটৰ সহায়ত আপোনালোকে এতিয়া সেই মিছন বসুন্ধৰা 3.0 আপোনালোকে মাটি পট্টা আপোনাৰ নামত আহিছে নে নাই তো বন্ধুসকল আপোনালোকে চাব পাৰিব। তো বন্ধুসকল আপোনালোকে কেনেধৰণে চেক কৰিব লাগিব, কেনেধৰণে আপোনালোকে সেই মাটি পট্টাখন ডাউনলোড কৰিব যে আপোনাৰ নামত সেই মাটি পট্টা মুকলি হৈছে নে নাই, তো সবিশেষ আপোনালোকে এই ভিডিঅ'তে জানিব পাৰিব। তো সেইটো কাৰণে আপোনালোকে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। আৰু লগতে যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ ভিজিট কৰিছে, চেনেলটো লাইক এটা কৰিব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়া এনেধৰণৰ ইনফৰ্মেশ্যনবোৰ আহি থাকিব তো প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো বলক বন্ধুসকল আপোনালোকে এতিয়া কেনেধৰণে আপোনাৰ সেই মাটি পট্টাডোখৰ আপোনালোকে ডাউনলোড কৰিব, তো বলক এতিয়া আপোনালোকক মই দেখুৱাই আছোঁ। তো সেইটো কাৰণে বন্ধুসকল আপোনালোকে প্ৰথমে আপোনালোকৰ মোবাইলত থকা যিকোনো এটা ব্ৰাউজাৰ আপোনালোকে অ'পেন কৰিব। তো বন্ধুসকল আপোনালোকে অ'পেন কৰাৰ পাছত এই চাৰ্চ বাৰত আপোনালোকে লিখিব ৰেভিনিউ আছাম। তো লিখাৰ পাছত আপোনালোকে চাৰ্চ কৰিব। তো বন্ধুসকল আপোনালোকে যেতিয়াই চাৰ্চ কৰিব আপোনালোকৰ মোবাইলত এনেধৰণৰ এটা পপ আপ অ'পেন হৈ আহিব। তো এতিয়া বন্ধুসকল প্ৰথম অপশ্যনত যোনটো নেকি আছে ডাইৰেক্টলি ছাৰ্ভিচ ফৰ চিটিজন, তো এই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। তো বন্ধুসকল আপোনালোকে এই অপশ্যনটো ক্লিক কৰাৰ লগত আপোনালোকৰ মোবাইলত আকৌ এনেধৰণৰ এটা পেজ অ'পেন আহিব। তো ইয়াতে বন্ধুসকল আপোনালোকে কেইবাটাও অপশ্যন দেখিবলৈ পাইছে, জিলা, চক্ৰ, গাঁও। তো প্ৰথম আপোনালোকে আপুনি যোনটো জিলাৰ পৰা চাব বিচাৰিছে তো আপোনাৰ সেই জিলাটো আপোনালোকে চিলেক্ট কৰি ল'ব। তো বন্ধুসকল মই এতিয়া চিলেক্ট কৰি লৈছোঁ। তো বন্ধুসকল আপোনালোকে জিলাখন প্ৰথম চিলেক্ট কৰিব। তো জিলাটো চিলেক্ট কৰাৰ পাছত আপোনালোকে ইয়াত এতিয়া দেখিছে আপোনালোকৰ চাৰ্কলটো চিলেক্ট কৰিব লাগিব, অৰ্থাৎ আপোনাৰ চক্ৰটো চিলেক্ট কৰিব লাগিব। তো সেইটো কাৰণে আপোনালোকে ইয়াত দেখিছে, তো মই ধেমাজিটো চিলেক্ট কৰি লৈছোঁ। তো তাৰপৰা বন্ধুসকল আপোনালোকে ইয়াত এতিয়া দেখিছে আপোনাৰ গাঁও, তো আপোনাৰ গাঁওখন আপোনালোকে চিলেক্ট কৰিব লাগিব। তো ইয়াতে বন্ধুসকল আপোনালোকে বহুতখিনি গাঁও আপোনালোকে দেখিবলৈ পাইছে। তো আপোনালোকে ইয়াৰে পৰা আপোনাৰ গাঁওখন কোনখন সেইখন আপোনালোকে চিলেক্ট কৰিব। তো আপোনালোকে এনেধৰণে অলপ বিচাৰিবলৈ আপোনাৰ অসুবিধা হয়, তো বহুতকেইখন গাঁও ইয়াত আহি যায়। তো সেইটো কাৰণে বন্ধুসকল আপোনালোকে আপোনালোকৰ গাঁৱৰ প্ৰথম শব্দটো কি তো সেইটো আপোনালোকে ইয়াত টাইপ কৰি আপোনালোকৰ সেই গাঁওখন আপোনালোকে অতি সোনকালে আপোনালোকে চিলেক্ট কৰি ল'ব পাৰিব। তো মই এতিয়া চিলেক্ট কৰি লৈছোঁ, মোৰ গাঁওখনৰ নামটো হৈছে পাভমাৰী পথাৰ। তো মই প শব্দটো ইয়াত ক্লিক কৰি দিছোঁ। তো বন্ধুসকল আপোনালোকে দেখিছে প শব্দটো ক্লিক কৰি দিয়াৰ লগত ইয়াতে বন্ধুসকল পোৱালৈকে যিমানকেইখন গাঁও আছে তো ইয়াত আহি গৈছে। তো ইয়াতে বন্ধুসকল আপোনালোকে দেখিছে মোৰ গাঁওখন হ'ল পাভমাৰী পথাৰ। তো মই এইটো চিলেক্ট কৰি লৈছোঁ। তো বন্ধুসকল এইটো চিলেক্ট কৰাৰ লগত আপোনালোকৰ মোবাইলত এনেধৰণৰ এটা পপ আপ অ'পেন হৈ আহিব। তো ইয়াতে বন্ধুসকল আপোনালোকে এতিয়া চাব, ইয়াত প্ৰথম আপোনালোকে দেখিছে তিনিটা অপশ্যন দেখিছে, চাৰ্চ বাই ডাক নম্বৰ, চাৰ্চ বাই পট্টা নম্বৰ, চাৰ্চ বাই পট্টাদাৰ নেম। তো বন্ধুসকল আপোনালোকে এতিয়াতো নাজানে আপোনাৰ ডাক নম্বৰ কি বা আপোনাৰ পট্টা নম্বৰ কি। তো বন্ধুসকল এতিয়া আপোনাৰ নামত সেই মাটি আহিছে নে নাই, আপোনাৰ পট্টা মুকলি হৈছে নে নাই। তো বন্ধুসকল আপোনালোকে সেইটো কাৰণে আপোনালোকৰ মানুহজনৰ নামত আপোনালোকে সেই নামটো চিলেক্ট কৰিবৰ কাৰণে যে তেওঁৰ নামত পট্টা আহিছে নে নাই। তো সেইটো কাৰণে আপোনালোকে 3 নম্বৰ অপশ্যনত যোনটো নেকি আছে তো এই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। তো বন্ধুসকল আপোনালোকে এই অপশ্যনটো ক্লিক কৰাৰ লগত আপোনালোকৰ মোবাইলত এনেধৰণৰ এটা পেজ অ'পেন হ'ব। তো ইয়াতে বন্ধুসকল আপোনালোকে দেখিছে এতিয়া আপুনি যোনজন মানুহৰ নামত তো চাব বিচাৰিছে তেওঁৰ নামত মুকলি হৈছে নে নাই পট্টা, তো তেওঁৰ নামটো আপোনালোকে ইয়াত টাইপ কৰিব লাগিব। তো বন্ধুসকল মই দেউতাৰ নামত চাব বিচাৰিছোঁ, মই সেইকাৰণে দেউতাৰ নামটো ইয়াত টাইপ কৰি দিছোঁ। তো আপুনি যাৰে নামত চাব বিচাৰে আপোনালোকে ইয়াত টাইপ কৰি দিব। তো মোৰ দেউতাৰ নামটো হ'ল খগেন। তো বন্ধুসকল আপোনালোকে দেখিছে মই ইয়াত খগেনটো লিখাৰ লগত মোৰ দেউতাৰ নামটো ইয়াত আহি গৈছে। তো মই ইয়াত এতিয়া ক্লিক কৰি দিছোঁ। তো এতিয়া বন্ধুসকল আপোনালোকে ইয়াতে কেপচা কোড এটা দেখিছে, এই কেপচা কোডটো যেনেধৰণে আছে তো সেনেধৰণে আপোনালোকে ইয়াত টাইপ কৰি দিব। তো বন্ধুসকল মই এতিয়া টাইপ কৰি দিছোঁ। তো বন্ধুসকল আপোনালোকে ইয়াত কেপচা কোডটো টাইপ কৰাৰ পাছত আপোনালোকে ইয়াত দেখিছে চাৰ্চ, তো ইয়াত আপোনালোকে ক্লিক কৰি দিব। তো বন্ধুসকল আপোনালোকে চাৰ্চ কৰাৰ লগত আপোনালোকে দেখিছে মোৰ দেউতাৰ নামত বৰ্তমান পট্টা আহি গৈছে, মাটি পট্টা আহি গৈছে। তো ইয়াতে বন্ধুসকল আপোনালোকে দেখিছে মোৰ দেউতাৰ নামত কেইখন পট্টা আহিছে, তো ইয়াতে আপোনালোকে দেখিবলৈ পাইছে। তো বন্ধুসকল এতিয়া আপোনালোকে যদি সেই আপোনাৰ মাটি পট্টাখন ডাউনলোড কৰিব বিচাৰে
তো আপোনালোকে ইয়াতে সিলেক্ট কৰিব তো প্ৰথম অপশ্যনত মই দেখিছে পটা নং 15 তো এই অপশ্যনটোত মই ক্লিক কৰিছোঁ এই পটাখন বৰ্তমান মই ডাউনলোড কৰিম তো সেইটো কাৰণে আপোনালোকে ইয়াত ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াতে দেখিছে জামানবন্দী তো ইয়াত আপোনালোকে ক্লিক কৰি দিব তো ইয়াত ক্লিক কৰি দিয়াৰ লগত লগত বন্ধুসকল আপোনালোকে ইয়াতে দেখিছে মোৰ দেউতাৰ নামত সেই মাটি কাগজটো ইয়াত ডাউনলোড হৈ গৈছে তো বন্ধুসকল আপোনালোকে এনেধৰণে আপোনালোকৰ মোবাইলতে বৰ্তমান আপোনালোকে মিছন বসুন্ধৰা 3.0 তো বৰ্তমান যোনটো নেকি পটা মুকলি কৰিছে তো আপোনাৰ যদি এপ্লাই কৰিছিলে যে আপোনাৰ নামত সেই পটা আহিছে নে নাই আপোনালোকে এনেধৰণে আপোনালোকে চেক কৰিব পাৰিব তো বন্ধুসকল আজি ভিডিওটো ইমানেই আছিল আপোনালোকে যদি এনেধৰণৰ খবৰবোৰ আকৌ লাভ কৰিব বিচাৰে চেনেলটো লাইক এটা কৰিব পাৰিলে সাবস্ক্ৰাইব কৰিব লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব তো যেতিয়া এনেধৰণৰ নতুন নতুন ইনফৰমেশ্যনবোৰ আহি থাকিব তো প্ৰথমে আপোনালোকে সেই ভিডিওটো লাভ কৰিব পাৰিব তো বন্ধুসকল আজি ভিডিওটো ইমানতে ৰাখিছোঁ